নমস্কাৰ জয় আই অসম মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আসাম পুলিচত ইমান নাম্বাৰ পায়ো মোৰ যদি নাম নাহে তেনেহ'লে মই কি কৰিম দাদা? এনেকৈ কৰি কিনি মোৰ এটা লাইভত চাওক, লাইভটোত চাই লওক। দাদা ইমান নাম্বাৰ পায়ো যদি নাপাওঁ আৰু নোৱাৰোঁ ইয়াতকৈ বেছি নম্বৰ উঠাবলৈ, লাইভটো চালে আপোনালোকে তুমি স্পষ্ট কৈছে যে দাদা ইমান নাম্বাৰ মানে পাইছোঁ, ইমান কষ্ট কৰিছিলোঁ তথাপিও মোৰ নাম নাই হোৱা। কথা হয়, ৰিয়েলিটি হয়। এবাৰ কথাটো মোৰ বুজি চাওকচোন। যেতিয়া মই ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত আপোনালোকৰ কথা কৈছিলোঁ সেই সময়ছোৱাত আপোনালোকে মোৰ বিৰোধিতা কৰিছিলে। হয়, এইটো 100% বিৰোধিতা কৰিছিলে, কিন্তু নিজকে একবাৰ বুজি চাওক। যি ল'ৰাবিলাকে বিৰোধিতা কৰিছিলে সেইবিলাকে পৰীক্ষাত যদি কোনোবা পাছ কৰিছে কোনোবা ফেইল কৰিছে, সেই ফেইল কৰা ল'ৰাবিলাকৰ মনত এবাৰ কথাটো সুধি চাওকচোন, হয়নে নহয় মই কথাটো যিটো বিৰোধিতা আপোনালোকৰ সৈতে কথা মাত দিছিলোঁ সেই কথাটো মোৰ কিমান সত্যতা কৰিছিলোঁ। সঁচাকৈ হয়, কিয়নো আপুনি এবাৰ নিজকে বুজি চাওকচোন। কি যি ল'ৰাবিলাকে মানিছোঁ যোগ্যতা অনুসৰি এবাৰ মতা হৈছে সেই কথা হয়, নিকা হৈছে, কোনো ধৰণৰ ঘোচ নাই চলা সেই কথাটো স্পষ্ট। মই এইটো তাৰ বিষয়ে একো ক'বলৈ বিচৰা নাই, কিন্তু এবাৰ নিজকে ভাবি চাওকচোন। আজি আপুনি পঢ়ি আছে, আজি পৰীক্ষাৰ কাৰণে ফাইনেল লিষ্টত লাগি আছে দেই, কিন্তু ভগৱান নকৰক যদি আপোনাৰ নামটো নাহে আপুনিও ভাবিব নাই কি আৰু এটা লিষ্ট আহিব লাগিছিলে, ইমান কষ্ট কৰিলে মোৰ নাম কিয় নাহিলে, সেইটো ফিলিংটো আহিব নাই? নিজকে এবাৰ বুজি চাওকচোন, হয়নে নহয় কওকচোন এবাৰ। মই যিটো কথা ক'বলৈ গৈছোঁ সেই কথাটো কিমান সত্য আপোনালোকে নিজেই জানে, কিন্তু সেইকাৰণে মই এটা কথা কওঁ, মই যে ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত কথা মাতিছিলোঁ এইটো মেইন কাৰণ আছিল আপোনালোকৰ। আৰু এই ল'ৰাজনে কৈছে হয় তেওঁৰ কথাটো একদম সম্পূৰ্ণৰূপেৰে জাইজ, গম পাইছানে? তুমি যি কথাটো কৈছে একদম 100% সত্য হয়। ইমান কষ্ট কৰাৰ পিছতো সঁচাকৈ আসাম পুলিচত নাম নাহে। বহুত কথা আগতে মই পঠাইছোঁ 8 বছৰ কোনোবা 10 বছৰ হৈ আসাম পুলিচত দিনে ৰাতি লাগি আছে, কিন্তু বৰ্তমান লোকে তেওঁলোকৰ নাম নাই হয়। কিন্তু তেওঁলোকে একবাৰ কথা নিজকে ভাবি চাব লাগে যে সঁচাকৈ আসাম পুলিচৰ কাৰণে মই যে ইমান যুঁজি আছোঁ তাৰ বিনিময় মই এক্সট্ৰা কিবা কৰিব পাৰোঁ নেকি? যেনেকৈ SSC-GD হওক, ADRE হওক, DME হওক, THS হওক, অগ্নিবীৰ হওক, এনেকৈ কিবা এটা অপশ্যন বিকল্প ল'ব পাৰোঁ নেকি? সেনেকৈ ধৰি ভাবিলে মই আপোনালোকে একবাৰ নহয় 100 বাৰ কওঁ যে আপোনালোকে যদি ডিফেন্সত যাব বিচাৰে তেনেহ'লে 3টা পাৰ্ট আপোনালোকে বেষ্ট কৰিব লাগিব। হেল্থ যে ফিজিকেল, মেডিকেল আৰু ৰিটেন। আৰু মই কওঁ যে ৰিটেনত যদি বেছি পাকৈত থাকে আপুনি ৰিটেন ছেক্টৰটো সবচে বেছি গুৰুত্ব দিব লাগে। মই কিয় কওঁ, যদি ৰিটেন ছেক্টৰ আপোনালোকে বেছি গুৰুত্ব হয়তো আপোনাৰ 100-200% চাকৰি হৈ যোৱাটো একদম মানে গেৰেণ্টি থাকে। কিন্তু কোনোবাই কি কৰে বেছিটো ফিজিকেলৰ ওপৰত গুৰুত্ব দিয়ে। যদি ফিজিকেলৰ ওপৰত বেছি অধিক সময় যদি আপুনি গুৰুত্ব দি থাকিলে কি হয়, মানে ৰিটেনটো বেয়া হৈ যায়। ফিজিকেলত গম পাইছোঁ পাছ কৰিছে আসাম পুলিচত আপোনাৰ নাম আহি গ'ল, কিন্তু যেতিয়া ৰিটেনত পাব তেতিয়াহ'লে সেই সময়ছোৱাত আপোনাৰ নাম নাহিবও পাৰে। সেইকাৰণে মই কম চবতকৈ প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি যদি আপোনালোকে ডিফেন্সৰ কাৰণে প্ৰস্তুতি কৰিবলৈ ফিজিকেল যিমান প্ৰস্তুতি কৰিব তাত সমানে কষ্টটো ৰিটেনৰ ওচৰতো দিব। কিয়নো ৰিটেন অকল আসাম পুলিচৰ কাৰণে নহয়, আসাম পুলিচৰ যদি অকল আসাম পুলিচৰ কাৰণে যদি আপুনি আশা কৰি থাকে পিছত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এনেকৈ অন্য গ্ৰুপ আছে য'ত এই ভিডিঅ'বিলাক দিয়া প্ৰেৰণ কৰা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু লগতে এটা হাইপ দি দিব। তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম।